হাই এভৰিৱান, মই ৰমেন, আপোনালোকৰ ফিটনেছ ট্ৰেইনাৰ। আজিৰ টপিকটো হ'ল যে জিম ষ্টাৰ্ট নকৰা বহুত ল'ৰাই মানে সুধি থাকে যে কিমান দিনৰ ভিতৰত এপছ বনিব। বহুত য'ত গ'লেও ভাই এপছটো বনাব লাগিছিলে, ভাই মাচল বনাব লাগিছিলে, এপছ বনাব লাগিছিলে, এনেকুৱা কুৱেশ্যন। তো তেওঁলোকে কিমান দিনৰ ভিতৰত এপছ বনাব পাৰিব? এতিয়া মই আপোনালোকক বুজাই দিছোঁ শুনক, যে এইটো আপোনালোকে যিটো ভাবি থৈছে এইটো একদম ৰং। মানে যিখিনি সৰু ল'ৰা ছোৱালী থাকে, ধৰি লওক আপোনাৰ 20 বছৰ, 22 বছৰ, 25 বছৰৰ তলৰ যিখিনি ল'ৰা ছোৱালী থাকে তেখেতসকলৰ এপছ এনেই বনি থাকে, যিবিলাকে ঘৰত কষ্ট কৰে। গাঁৱৰ ল'ৰাখিনিৰ কথা কৈছোঁ। কিন্তু গুৱাহাটীত বা চহৰত যিখিনি মানুহ থাকে, মানে কি হয়, ডায়েটৰ লগত তেখেতসকলৰ ৱাৰ্কআউটটো নহয়, বা ঘৰৰ ভিতৰতে বেছি টাইম ৰেষ্ট লয়। সেইকাৰণে হয়তো আমাৰ চিটিৰ ল'ৰাবিলাকৰ এপছটো অকণমান কম থাকে, মানে সৰু ল'ৰা ছোৱালীবিলাকৰ কথা কৈছোঁ। কিন্তু আমাৰ যিখিনি মানে 30+ মানুহ হয়, তেখেতসকলৰ জেনেটিক কাৰোবাৰ আছে এপছ, এইটো বেলেগ কথা। কিছুমানে বহুত কষ্ট কৰা মানুহ আছে, ৰিক্সাৱালা আছে, কিবা আছে, তো সেইবিলাকৰ এপছ বনোৱাটো মানে নিজে নিজে হৈ যায়, মানে বহুত কেলৰি বাৰ্ণ হৈ যায়। তো সেনেকৈ তেখেতসকলৰ এপছ হৈ যায়। কিন্তু জিমত যিবিলাক মানুহ জিমত অহাই নাই, তো তেখেতসকলে যদি এনেকুৱা মাচল কেনেকৈ হৈ যাব, এনেকৈ এপছ কেনেকৈ হৈ যাব, এনেকৈ ভবাটো তেখেতসকলে আচলতে কেনেকুৱা ফাৰ্ষ্ট জিমত আহিব লাগে, জানি ল'ব লাগে। যেনেকৈ বাইচেপ এটা মাচল হয়, আমাৰ এপছো এটা মাচল হয়, এবডমিনেল এটা মাচল হয়, ভিতৰত মাচল আছে চব। তো যেনেকৈ বাইচেপ গেইন কৰে তেনেকৈ আমি এপছ গেইন কৰিব লাগিব, ভিতৰৰ মাচলকেইটা গেইন কৰিব লাগিব। আৰু ভিতৰৰ মাচলকেইটা গেইন হ'ব কেনেকৈ? আপুনি প্ৰটিন ইনটেকটো বঢ়াব লাগিব, আৰু লগতে আপুনি কৰিব লাগিব কি? কাৰ্ডিঅ'। ফেট বাৰ্ণ হ'লে আপোনাৰ পেট কমিব, পেট কমাৰ পিছতহে আপোনাৰ মাচল দেখিব। মানে ফেটটো যেতিয়া ওপৰৰ পৰা কমিব তেতিয়াহে ভিতৰৰ মাচল দেখিব। মোৰ বাইচেপৰ ফেট কমিলেহে মোৰ বাইচেপৰ চাইজটো দেখিব। তো সেনেকুৱা। তো আপোনালোক আহিবৰ দিনাই নিজে এপছ নিবিচাৰিব। আহিবৰ দিনাই আপুনি মোৰ দৰে বা ডাঙৰ এজন বডি বিল্ডাৰৰ দৰে কাটিং নিবিচাৰিব। কাৰণ আমি সদায় বহুত বছৰৰ পৰা এইটো কৰি 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 এটা জেগাত আহি পাইছোঁ। তো আপোনালোকেও পাৰিব, মাত্ৰ অকণমান টাইম লাগিব। ভাল বস্তুত অকণমান টাইম লাগে, বেয়া বস্তু আপোনালোকে পটককৈ কৰিব পাৰে। চ' আপোনালোকে জিমত আহক, ভালকৈ পৰামৰ্শ লওক ট্ৰেইনাৰৰ পৰা, কেনেকৈ কি কৰিব লাগে। তেতিয়া আপোনালোকে নিজে নিজে গম পাব, আৰু 100% আপোনালোকো ছাকচেছ হ'ব। এপছ বনোৱাটো চব নিজৰ ওপৰত। কালি মই বহুত কষ্ট কৰি আছোঁ, যাৰ কাৰণে মই ডায়েট মেইনটেইন কৰিব পৰা নাই, মই খাব লাগে, যাৰ কাৰণে মই এপছ বনাব পৰা নাই। তো কালি যদি ময়ো ভালকৈ কাৰ্ডিঅ' কৰোঁ, পূৰা ডায়েট অকণমান গুৰুত্ব দিওঁ, এপছ এক্সাৰচাইজ কৰোঁ, তেতিয়াহ'লে এপছ ময়ো বনাব পাৰোঁ, আপোনালোকেও বনাব পাৰে। ধন্যবাদ।